অসম ক্ৰিকেট সন্থাৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান 2023-2024 আৰু 2024-2025 বৰ্ষৰ ৰাজ্যৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰক বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত BCCIৰ সচিব দেৱজিৎ শইকীয়া বুধবাৰে সন্ধিয়া এছিয়া ষ্টেডিয়ামৰ প্ৰাংগণত অনুষ্ঠিত হয় অসম ক্ৰিকেট সন্থাৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান 2023-2024 আৰু 2024-2025 বৰ্ষৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰসকলক উৎসাহিত কৰিবলৈ আয়োজন কৰা এই অনুষ্ঠানত বিভিন্ন শিতানত অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা প্ৰদান কৰা হয় বঁটা সেই অনুসৰি 2023-2024 বৰ্ষৰ 17 জন আৰু 2024-2025 বৰ্ষৰ 21 জন ক্ৰিকেটাৰক বঁটা প্ৰদানেৰে সন্মানিত কৰিলে অসম ক্ৰিকেট সন্থাই ৰঞ্জী ক্ৰিকেটত শতকীয় ইনিংছ খেলা ক্ৰিকেটাৰলৈ 2 লাখ আৰু ৰঞ্জী ক্ৰিকেটত 5টাকৈ উইকেট দখল কৰা খেলুৱৈসকলক অসম ক্ৰিকেট সন্থাই প্ৰদান কৰে 1 লাখকৈ ধনৰাশি ইফালে CK নাইডু ট্ৰফি বিজয় হাজাৰে ট্ৰফি বিনোদ মানকা ট্ৰফি 16 অনুৰ্ধ বিজয় মাৰ্চেণ্ট ট্ৰফি 19 অনুৰ্ধ CB ট্ৰফি মেন্স 23 অনুৰ্ধ ষ্টেট A ট্ৰফি উইমেন 23 অনুৰ্ধ এডিনিয়া ট্ৰফি সিনিয়ৰ উইমেন এডিনিয়া ট্ৰফি উইমেন 23 অনুৰ্ধ T20 ট্ৰফিৰ দৰে গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টত শতকীয় ইনিংছ খেলা আৰু 5টা উইকেট লাভ কৰা ক্ৰিকেটাৰক 1 লাখকৈ ধনৰাশি প্ৰদান কৰে সন্থাই তদুপৰি আসাম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ চেম্পিয়ন দলক 10 লাখ আৰু ৰানাৰ্ছ আপ দলক প্ৰদান কৰা হয় 5 লাখকৈ টকা অসম ক্ৰিকেট সন্থাই আমাৰ যিসকল খেলুৱৈ অসমক প্ৰতিনিধিত্ব কৰে আৰু ৰাষ্ট্ৰীয় স্তৰত যেতিয়া তেখেতলোকে চেঞ্চুৰী বা 5টা উইকেট লয় বা ভাল প্ৰদৰ্শন কৰে আমি প্ৰত্যেক বছৰে প্লেয়াৰসকলক এটা স্বীকৃতি প্ৰদান কৰোঁ তেখেতলোকে মটিভেট হয় আৰু উঠি অহা প্ৰজন্ম তেখেতক দেখি আৰু ভাল খেলিব বিচাৰে আমি ৰঞ্জী ট্ৰফিত যিসকলে চেঞ্চুৰী কৰে 2 লাখ টকা দিওঁ আৰু যদি 5টা উইকেট পায় 1 লাখ টকা দিওঁ তেনেকৈ বাকী যিসকল খেলত চেঞ্চুৰী কৰে 1 লাখ টকাকৈ তেনেকৈ আমি এটা প্ৰাইজ মানি আছে তাৰে 2টা বছৰ যোৱা বছৰ কৰিব পৰা নাছিলোঁ আমি 23-24 বছৰ এই 2 বৰ্ষৰ আমি প্ৰায় 38 লাখ 30 লাখ টকাৰ এটা বছৰ হৈছে আমি আজি 38-24 খেলুৱৈ 2টা বছৰ মিলি আমি যি আমাৰ বঁটা প্ৰদান কৰিছোঁ আৰু আমাৰ অসমৰ এটা আমাৰ ফ্লেগশ্বিপ খেল আছে আমি 2019 চনৰ পৰা এই খেল চলি আহি আছে APCC বুলি আমি কওঁ প্ৰিমিয়াৰ চেম্পিয়নশ্বিপ লীগ যি আমাৰ গোটেই অসমৰ যিমান ক্লাব সকলো জিলা ৱাইজ খেলে আৰু আহি ৰাজ্যিক স্তৰত আহি তেখেতলোকে জিকে যি উইনাৰ টীম আছে সেই টীমক আমি 10 লাখ টকা ৰানাৰক 5 লাখ টকা দিয়া হয় এইও আজি এৱাৰ্ড চেৰেমনি হ'ল তাতে অসম ক্ৰিকেট সন্থাই বিভিন্ন সময়ত আমি গ্ৰাউণ্ডৰ কাম কৰোঁ কিন্তু আমি সদায় চেষ্টা কৰোঁ যাতে আমি যিসকল টীম বা খেলুৱৈসকলে ভাল প্ৰদৰ্শন কৰে তেখেতলোকক আমি সন্মান দিব পাৰোঁ সেইকাৰণে আমি আজি গোটেই ষ্টেট লেভেলৰ এৱাৰ্ড চেৰেমনি কৰোঁ যেনেকৈ BCCI আমাৰ নেশ্যনেল প্লেয়াৰবিলাকক এৱাৰ্ড দিয়ে তেনেকৈ আমি ষ্টেট লেভেল প্লেয়াৰসকলক এৱাৰ্ড দিওঁ আৰু প্ৰত্যেকে যি ভাল প্ৰদৰ্শন কৰে সকলোৱে কিবা এটা কেছ প্ৰাইজ পায় 2023-2024 বৰ্ষৰ ৰঞ্জী ট্ৰফিত 2টাকৈ শতক অৰ্জনৰ বাবে ৰিয়ান পৰাগলৈ আগবঢ়োৱা হয় 4 লাখ টকাৰ ধনৰাশি অৱশ্যে খেলুৱৈগৰাকী উপস্থিত থাকিব নোৱাৰাত তেওঁৰ পিতৃয়ে গ্ৰহণ কৰে এই বঁটা ৰঞ্জী ট্ৰফিত ৰাহুল হাজৰিকাই 2টাকৈ শতক অৰ্জন কৰাৰ বাবে তেওঁক প্ৰদান কৰা হয় 4 লাখ টকাৰ চেক সেইদৰে CK নাইডু ট্ৰফি আৰু মেন্স 23 অনুৰ্ধ ষ্টেট A ট্ৰফিত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে পাৰভেজ মুছাৰফলৈ আগবঢ়োৱা হয় মুঠ 8 লাখ টকাৰ ধনৰাশি আনহাতে 2024-2025 বৰ্ষৰ ৰঞ্জী ট্ৰফিত কৰা উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে সুমিত ঘাডিগাঁওকাৰে 4 লাখ ডেনিছ দাসে 4 লাখ আৰু মুখতাৰ হুছেইনে লাভ কৰে 1 লাখকৈ টকাৰ চেক সেইদৰে সিনিয়ৰ উইমেন এডিনিয়া ট্ৰফিত 5টা উইকেট লাভ কৰা নিৰুপমা বৰক 1 লাখ উইমেন 23 অনুৰ্ধ T20 ট্ৰফিত শতকীয় ইনিংছ খেলা উমা চেত্ৰীক 1 লাখ আৰু উইমেন 23 অনুৰ্ধ এডিনিয়া ট্ৰফিত 5টা উইকেট অৰ্জনকাৰী ৰশ্মি দেলৈ আগবঢ়োৱা হয় 1 লাখকৈ টকাৰ ধনৰাশি এছিয়াৰ বঁটা প্ৰদান অনুষ্ঠানত বঁটা লাভ কৰি আনন্দিত হৈ পৰিল বিগত বৰ্ষৰ ৰঞ্জী ট্ৰফিত ঝাৰখণ্ডৰ বিৰুদ্ধে 5টাকৈ উইকেট দখল কৰা দুৰ্ধৰ্ষ বলাৰ তথা ডিব্ৰুগড়ৰ সন্তান মুখতাৰ হুছেইন খুব ভাল লাগিছে আপোনাৰ বহুত ভাল এপ্ৰিচিয়েট কৰিছে আসাম ক্ৰিকেট এছ'চিয়েশ্যনে বহুত মটিভেট কৰিছে ভাল লাগিছে মই ৰঞ্জী ট্ৰফিত 5 উইকেট হ'ল আছিল এগেইনষ্ট ঝাৰখণ্ড লাষ্ট ইয়াৰ ইয়াতে গুৱাহাটীতে
উল্লেখ্য যে বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিল BCCIৰ সচিব দেৱজিৎ শইকীয়া, অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈ, উপসভাপতি ৰাজদীপ ওজা, সম্পাদক ত্ৰিদীপ কোঁৱৰ, যুটীয়া সম্পাদক ৰাজেন্দৰ সিং, কোষাধ্যক্ষ চিৰঞ্জিত লাংথাছা, এপেক্স কাউন্সিলৰ সদস্য অনুপম ডেকাৰ লগতে সন্থাৰ বিষয়ববীয়াসকল তথা খেলুৱৈ আৰু ক্ৰীড়া সংগঠকসকল। অনুষ্ঠানত খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অসম ক্ৰিকেট সন্থাক প্ৰশংসা কৰিলে BCCIৰ সচিব দেৱজিৎ শইকীয়াই। This is really a great occasion for all of us to meet, at least not once, but after 2 years we are meeting for this award ceremony. And I hope these kind of functions organized by Assam Cricket Association will encourage not only the players but also the district administrators as well as the technical staff, the coaches, the trainers, as well as our ground staff. Because it is a joint effort of every quarter, every stakeholder in the game of cricket, which will take Assam cricket to a different level. ক্ৰীড়া অনুৰাগীৰ আশা এছিয়াৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানৰ জৰিয়তে অনুপ্ৰাণিত হওক ৰাজ্যৰ উদিত ক্ৰিকেটাৰ। ৰিয়ান পৰাগ, উমা চেত্ৰীৰ বাটেৰে বাট বুলি বিশ্ব দৰবাৰত নাম উজ্বলাওক অসমৰ ক্ৰিকেটাৰে। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।